নমস্কাৰ মিটুছ টেকনিকেল ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি আসাম পুলিচৰ ABUB নাইবা DMEৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আশা কৰোঁ ভিডিঅ'টি আপোনাক যথেষ্ট সহায় কৰিব। এতিয়া সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হ'ল নিম্নলিখিত কোনটো ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি প্লানিং কমিশ্যন মানে পৰিকল্পনা আয়োগ। ইয়াৰ লগতে মনত ৰাখিবা প্লানিং কমিশ্যন মানে পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 15 মাৰ্চ 1950। ইয়াৰ ফাৰ্ষ্ট চেয়াৰমেন আছিলে জৱাহৰলাল নেহৰু। পৰিকল্পনা আয়োগটো এবলিছ কৰা হৈছিলে 2014 চনত বাই নৰেন্দ্ৰ মোদী। ইয়াৰ ঠাইত নীতি আয়োগ গঠন কৰা হৈছিলে। আহিব পাৰে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1 জানুৱাৰী 2015। ইয়াৰ লগতে তোমালোকে মনত ৰাখিবা নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। ইয়াৰ বৰ্তমান চেয়াৰমেন হৈছে নৰেন্দ্ৰ মোদী, ভাইচ চেয়াৰমেন হৈছে সুমন বেৰী আৰু ইয়াৰ CEO হৈছে BBR সুব্ৰমণিয়াম। দ্বিতীয় কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ কোনখন সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত হৈছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি চোল। ইয়াৰ লগতে মনত ৰাখিবা ইয়াৰ ফাউণ্ডাৰ আছিলে বিজয়লায়া চোল। 19th চেঞ্চুৰীত ই শাসন কৰিছিল। ইয়াৰ লাষ্ট ৰুলাৰ আছিলে ৰাজেন্দ্ৰ চোল III। এই ৰজাসকলে গ'ল্ড আৰু কপাৰৰ কইন ব্যৱহাৰ কৰিছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিপক্ষে মুলা কাবুৰীয়ে যুদ্ধ কৰিছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি তুৰ্বক খান। অ'কে, ইয়াৰ লগতে মনত ৰাখিবা মুলা কাবুৰু হৈছে আহোম কিং চুপিমফাৰ জীয়ৰী আৰু ইয়াৰ গিৰিয়েকৰ নাম আছিলে ফ্ৰাচেংমুং বৰগোহাঁই। ইয়াৰ আন এটা নাম আছিলে নাংমুলা। ই তুৰ্বক খানৰ এগেইনষ্টত 1532ত যুদ্ধ কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিতসমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ ৰায়পুৰ। ইয়াৰ লগতে মনত ৰাখিবা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হৈছে বিষ্ণুদেৱ চাই, গভৰ্ণৰ হৈছে শ্ৰী ৰমন ডেকা। লোকসভাৰ আসন আছে 11খন, ৰাজ্যসভাৰ আসন আছে 5খন আৰু বিধানসভাৰ আসন আছে 90খন। ইয়াৰ লগতে মনত ৰাখিবা ছত্তীশগড়ে ভাৰতবৰ্ষৰ 7খন ৰাজ্যৰ লগত লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। এই 7খন ৰাজ্য হৈছে মধ্যপ্ৰদেশ, তেলেংগানা, উৰিষ্যা, UP, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ড। 5 নম্বৰ কুৱেশ্যনটো হ'ল আলেকজেণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি মেচডনিয়া। ইয়াৰ লগতে মনত ৰাখিবা আলেকজেণ্ডাৰৰ টিউটৰ আছিলে এৰিষ্টটল। ই আমাৰ ভাৰতবৰ্ষত কেতিয়া আহিছিলে? 326 BC। ডিফিটেড দ্য কিং পৰছ ইন দ্য বেটেল অফ দ্য হাইডেছপাছ। 6 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনখন দেশৰ সৈতে অসম আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ভূটান। ইয়াৰ লগতে মনত ৰাখিবা ভূটানৰ কেপিটেল হৈছে থিম্পু। ইয়াৰ কাৰেঞ্চি হৈছে নাগল ট্ৰাম। ইয়াৰ লগতে মনত ৰাখিবা অসমে ভূটানৰ সৈতে 267 কিলোমিটাৰ লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। 7 নম্বৰ কুৱেশ্যনটো হ'ল সংসদৰ উচ্চ সদনক কি কোৱা হয়? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ৰাজ্যসভা। ইয়াৰ লগতে মনত ৰাখিবা ৰাজ্যসভা হৈছে পাৰ্মানেণ্ট হাউচ। ইয়াৰ 1/3 মেম্বাৰ প্ৰতি 2 বছৰ মূৰে মূৰে ৰিটায়াৰ হয়। ৰাজ্যসভাৰ বিষয়ে আৰ্টিকল 80ত মেনশ্যন কৰা আছে। ইয়াৰ মেক্সিমাম ষ্ট্ৰেংথ হ'ল 250। 238 ইলেক্টেড হয় আৰু 12জনক প্ৰেছিডেণ্টে নমিনেট কৰে। ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে ন্যূনতম 30 বছৰ কমপ্লিট হ'ব লাগিব আৰু ইয়াৰ চেয়াৰমেন সদায় ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হয়। অ'কে, আৰু বৰ্তমান ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কোন? জগদীপ ধনখৰ। এইখিনি কথাও তোমালোকে মনত ৰাখিবা। 8 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি মডেষ্টি মানে বিনয়। ইয়াৰ লগতে মনত ৰাখিবা এই প্ৰস্তাৱনাখন এবাৰেই সংশোধন কৰা হৈছিল আৰু এইটো কেতিয়া সংশোধন কৰা হৈছিল? 1976ত 42nd কনষ্টিটিউশ্যনেল এমেণ্ড কৰা হৈছিল আৰু ইয়াত 3টা নতুন শব্দ ইনক্লুড কৰা হৈছিল, এড কৰা হৈছিল। এই 3টা নতুন শব্দ আছিলে ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। 9 নম্বৰ কুৱেশ্যনটো হ'ল কোনটো পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। তাৰে ভিতৰত সঠিক এনচাৰটো হ'ব অপশ্যন ডি আৰাৱলী ৰেঞ্জ মানে আৰাৱলী পৰ্বতমালা। 10 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ হাইলাকান্দি। তোমালোকক জনাই দিওঁ যে এইটো ছেকেণ্ড পাৰ্টত মই এজ এ টেষ্ট তোমালোকৰ কাৰণে ৰাখিছিলোঁ আৰু তোমালোকে ইয়াৰ সঠিক এনচাৰটো দিব পাৰিছা। লগতে মই তোমালোকক কৈ দিছোঁ বৰাক উপত্যকাত মাত্ৰ 3খন ডিষ্ট্ৰিক্ট আছে, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। এই 3খন ডিষ্ট্ৰিক্টৰ ভিতৰত লাৰ্জেষ্ট চিটিটো হ'ল শিলচৰ। ইয়াৰ লগতে মনত ৰাখিবা অসমৰ লাৰ্জেষ্ট ৱেটলেণ্ডটো হৈছে চনবিল আৰু ক'ত আছে? কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে। 11 নম্বৰ কুৱেশ্যনটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? মানে ভাইচ চেঞ্চেলৰ কোন আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ।
ইয়াৰ লগতে তোমালোকে মনত ৰাখিবা অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় আছিল গুৱাহাটী বিশ্ববিদ্যালয় আৰু এইটো এষ্টাব্লিছ কৰা হৈছিল 26 জানুৱাৰী 1948 চনত ইয়াৰ ফাউণ্ডাৰ আছিল তিনিজন গোপীনাথ বৰদলৈ কৃষ্ণকান্ত সন্দিকৈ আৰু ব্ৰিন্সি কুমাৰ বৰুৱা ইয়াৰ লগতে তোমালোকে মনত ৰাখিবা অসমৰ প্ৰথমখন কলেজ আছিল কটন কলেজ আৰু এইটো এষ্টাব্লিছ কৰা হৈছিল 1901 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ এমব্লেম যেটো আছে কোনে ডিজাইন কৰিছিল টি মুখাৰ্জী এইখিনি কথা তোমালোকে মনত ৰাখিবা ওকে 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটো হ'ল বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰৰ ব্যৱহাৰ কৰা হয় ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন সি বেৰমিটাৰ ইয়াৰ লগতে তোমালোকে মনত ৰাখিবা বতাহৰ বেগ জুখিবলৈ এনমোমিটাৰ ব্যৱহাৰ কৰা হয় কোনো বস্তুৰ অৱস্থান গতি দূৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰিবলৈ ৰাডাৰ ব্যৱহাৰ কৰা হয় তাপমাত্ৰা জুখিবলৈ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ সিসমোমিটাৰ ব্যৱহাৰ কৰা হয় 13 নম্বৰ কোৱেশ্চনটো হ'ল আলি আই লিগাং কোনটো সম্প্ৰদায়ৰ উৎসৱ ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন বি মিচিং ইয়াৰ লগতে তোমালোকে মনত ৰাখিবা এই ফেষ্টিভেলটো সেলিব্ৰেট কৰা হয় অন দ্য ফাৰ্ষ্ট ওয়েডনেসডে অফ ফাগুন এজ পাৰ মিচিং ক্যালেন্ডাৰ ইয়াত তিনিটা শব্দ দিয়া আছে আলি আই আৰু লিগাং এই তিনিটা শব্দৰ ডিফাৰেন্ট মিনিং আছে আলি মানে হৈছে বীজ আই মানে হৈছে ফল আৰু লিগাং মানে হৈছে ৰোপণ এইকেইটাও তোমালোকে মনত ৰাখিবা 14 নম্বৰ কোৱেশ্চনটো হ'ল হিমবাহৰ প্ৰধান উপাদান কি ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন সি আইচ মানে বৰফ ইয়াৰ লগতে মনত ৰাখিবা পৃথিৱীৰ যিমান ফ্ৰেছ ৱাটাৰ আছে তাৰে 69% ফ্ৰেছ ৱাটাৰ ষ্ট'ৰ হৈ আছে হিমবাহ 15 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতবৰ্ষই কেইখন দেশৰ স্থলসীমা স্পৰ্শ কৰে ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন বি 7 ইয়াৰ লগতে তোমালোকে মনত ৰাখিব লাগিব ভাৰতবৰ্ষই কোনখন দেশৰ লগত সৰ্বাধিক লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কোনখন দেশৰ লগত কম লগতে এই সাতখন কান্ট্ৰিৰ কথাও তোমালোকে মনত ৰাখিব লাগিব এই সাতখন দেশ হ'ল পাকিস্তান আফগানিস্তান চাইনা নেপাল ভুটান म्यांमार বাংলাদেশ মনত ৰাখিবা বাংলাদেশৰ লগত সবতকৈ বেছি লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কিমান কিলোমিটাৰ লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে 4096 কিলোমিটাৰ লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আৰু সবতকৈ কম লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আফগানিস্তানৰ লগত 106 কিলোমিটাৰ লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আফগানিস্তানৰ লগত 16 নম্বৰ কোৱেশ্চনটো হ'ল কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন এ মিকিৰ হিলছ ডিস্ট্ৰিক্ট মানে মিকিৰ পাৰ্বত্য জিলা ইয়াৰ লগতে মনত ৰাখিবা কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হৈছে ডিফু ইয়াত মেজৰ ৰিভাৰ হৈছে ধনশিৰি আৰু কপিলি আৰু অসমৰ আটাইতকৈ পুৰণি পৰ্বত হৈছে মিকিৰ হিলছ 17 নম্বৰ কোৱেশ্চনটো হ'ল মেঘমোহন হিমাৰেখাই কোন দুখন দেশক পৃথক কৰে ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন সি ইণ্ডিয়া আৰু চাইনা ইয়াৰ লগতে মনত ৰাখিবা ভাৰতবৰ্ষই চাইনাৰ লগত 3488 কিলোমিটাৰ লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰিছে চাইনাৰ কেপিটেল হৈছে বেইজিং কাৰেন্সি হৈছে ইউৱান লগতে মনত ৰাখিবা ইণ্ডিয়া আৰু পাকিস্তানৰ সীমাৰেখাক ৰেড ক্লিফ লাইন বুলি জানো ইণ্ডিয়া আৰু আফগানিস্তানৰ সীমাৰেখাক দুৰান্দ লাইন বুলি জানো 18 নম্বৰ কোৱেশ্চনটো হ'ল কথাকলি কোনখন ৰাজ্যৰ এক নৃত্যশৈলী মানে ক্লাছিকেল ডেন্স ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন সি কেৰালা ইয়াৰ লগতে মনত ৰাখিবা টোটাল ক্লাছিকেল ডেন্স হৈছে 8টা ইয়াৰে ভিতৰত আটাইতকৈ পুৰণি ক্লাছিকেল ডেন্সটো হৈছে ভাৰতনাট্যম যেটো তামিলনাডুৰ ক্লাছিকেল ডেন্স হয় আৰু আটাইতকৈ নতুন যেটো ক্লাছিকেল ডেন্স হয় এটো হৈছে সত্ৰীয়া অসমৰ ক্লাছিকেল ডেন্স হয় ইয়াৰ লগতে এই 8টা ক্লাছিকেল ডেন্সৰ কথা তোমালোকে মনত ৰাখিবা ভাৰতনাট্যম তামিলনাডুৰ ক্লাছিকেল ডেন্স হয় কথাকলি আৰু মোহিনী নাট্যম কেৰালাৰ ক্লাছিকেল ডেন্স হয় কথক ইউপিৰ ক্লাছিকেল ডেন্স হয় কুচিপুডি অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডেন্স হয় উৰিষ্যাৰ ক্লাছিকেল ডেন্স হয় মণিপুৰৰ ক্লাছিকেল ডেন্স হয় আৰু সত্ৰীয়া অসমৰ ক্লাছিকেল ডেন্স হয় মনত ৰাখিবা 2000 চনত সংগীত নাটক একাডেমীয়ে সত্ৰীয়াক এজ এ ক্লাছিকেল ডেন্স ঘোষণা কৰিছে 19 নম্বৰ কোৱেশ্চনটো হ'ল গোভা ৰজা কোন সম্প্ৰদায়ৰ উপাধি ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন ডি তিৱা 20 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনখন দেশক ইউৰোপৰ ককপিট ৰূপে জনা যায় ইয়াৰ সঠিক আনসাৰটো হ'ব অপচন বি বেলজিয়াম মনত ৰাখিবা বেটেলফিল্ড অফ ইউৰোপ নামেৰেও বেলজিয়ামক জনা যায় ইউৰোপ হৈছে এখন মহাদেশ য'ত 45খন কাণ্ট্ৰি আছে লাৰ্জেষ্ট কাণ্ট্ৰি হৈছে ৰাছিয়া স্মলেষ্ট কাণ্ট্ৰি হৈছে ভেটিকান চিটি মষ্ট পপুলাছ কাণ্ট্ৰি হৈছে জাৰ্মানী অলমষ্ট 83 মিলিয়ন জনসংখ্যা আছে ইয়াত আৰু লংগেষ্ট ৰিভাৰ হৈছে ভলগা ৰিভাৰ কমন কাৰেন্সি হৈছে ইউৰো আৰু পপুলাৰ চিটি স্পৰ্ট হয় সেইটো হৈছে ফুটবল এতিয়া তোমালোকৰ কাৰণে এটা টেষ্ট থাকিব চাও তোমালোকৰ কোনে কোনে ইয়াৰ সঠিক আনসাৰটো দিব পাৰা কোৱেশ্চনটো হ'ল ভাৰতীয় সংবিধানৰ আৰম্ভণি অংশক কি বুলি জনা যায় সো এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেন্ট কৰি জনাই দিবা আশা কৰোঁ কোৱেশ্চনসমূহৰ লগতে যিসমূহ ইম্পৰ্টেণ্ট পইণ্টছ মই উল্লেখ কৰি গৈছোঁ সেইসমূহেও আপোনাৰ আগন্তুক এক্সামৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আৰু যদি ভিডিঅ'টোৰ PDF লাগে তেন্তে ডেছক্ৰিপশ্যনত গৈ হোৱাটছআপ লিংক দিয়া আছে জয়েন হৈ যোৱা তাতে মই ইম্পৰ্টেণ্ট ভিডিঅ' আৰু PDF সমূহ শ্বেয়াৰ কৰি থাকোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ